যোৱা বছৰ তাৰ বছৰ বেছি 4,20,000 নে কিমান ভাত পালে পিঠা ভাজি নেকি দৈ মাছ একদম জটিয়াই আছে পিঠা ভাজি আমি মনুষ্য ইতিহাসৰ প্ৰধান আইগাকি বহিলো আমি হেফালে আছে না বাকৰ এইটো লং খাই যাব চলাপ কবা দাঙি দিও শ্ৰীযুত বিবেক বেনুগোপাল নমস্কাৰ এয়া জন্ম হৈছে ধৰা 10-15 বছৰৰ সাধনা বুলি ক'ব পাৰো মই যেতিয়া থাইলেণ্ডলৈ গৈছিলো 2009-10 চনত তেতিয়া দেখিলো যে তেওঁলোকৰ প্ৰতিখন গাঁৱলৈ টুৰিষ্ট আহে ইন্টাৰনেশ্যনেল টুৰিষ্ট আহে আৰু প্ৰতিখন গাঁৱতে এখন গাঁও ধৰা এখন বোলে আমব্ৰেলা ভিলেজ তাৰ মানে ছাতিয়ে বনায় তাকো হাতেৰে এখন হৈ গ'ল সিল্ক ভিলেজ হেয়া অকল সিল্কৰে প্ৰডাকশ্যন তেতিয়া মনলৈ আহে আমাৰ গাঁওবিলাকৰ নাম যেনে মাহমৰা হালধি বাৰী হাঁহ চৰা তাৰ মানে একেটাই কনচেপ্ট হেতু OTOP ওৱান টেম্পন ওৱান প্ৰডাক্ট তেওঁলোকে এতিয়াও কম্পিটিশন পাতে গাঁৱে গাঁৱে যে কোনে এটা এটা ব্ৰেণ্ড এখন এখন গাঁৱৰ এটা এটা ব্ৰেণ্ড যাৰ কাৰণে সেই গাঁওখনলৈ তাহাঁতৰ থাইলেণ্ডৰ ভিতৰৰ মানুহ আৰু পৃথিৱীৰ মানুহ যায় একেখিনি কালচাৰে আমাৰ ইয়াতো আছে আৰু তেতিয়া ভাবিলো মই যে উত্তৰ পূবত আমি যদি এনেকৈ টুৰিষ্ট আনিব পাৰো তেতিয়া আমাৰ হাতলৈও এটা টকা আহিব নেশ্যনেল ইণ্ডিয়াৰ পৰাও টকা আহিব আৰু আন্তৰ্জাতিক লেভেলৰ পৰাও টকা আহিব কাৰণ বস্তুখিনি একেখিনিয়ে পৰম্পৰা একেই ইতিহাস স্মৃতি চিহ্ন গোটেইখিনি বস্তু আছে তেনেকৈ ভাবি পেলাই লাহে লাহে তেওঁলোকৰো মানুহ আনিলো ফাউণ্ডাৰ বিলাক আনিলো জনগোষ্ঠীয় ভিত্তিক পৰ্যটনৰ আনি পেলাই ৱৰ্কশ্বপ কৰালো কৰি কৰি লাহে 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 এয়া 2 নম্বৰ বাৰ আমি নখোৱা ফেষ্টিভেল পাতিছো ইয়াৰ আগৰবাৰ আমি মগৰহাটত পাতিছিলো আৰু এটা হেপাহ যে যিখন গাঁও আমি অৰ্গেনাইজ কৰি ল'ব পাৰো আৰু সকলোকে সামৰি ল'ব পাৰো যিখিনি মানুহ ইন্টাৰেষ্টেড আৰু তাক যাতে সুন্দৰভাৱে এই সময়টো হুনুৱালি পথাৰ পকা ধান চপোৱাৰ দিন আৰু আমি টাউনত থাকো টাউন বিলাকত তোমাৰ ঘৰৰ ভিতৰত থাকোতেই যায় অকমান পাৰ্কলৈ যাবলৈহে পায় ৰাস্তাবোৰো মানে ইমান ধুনীয়া নহয় আৰু গতিকে ৰ'দৰ তাপ লৈ আমি যদি উমাল পথাৰত সকলোৱে যদি অকমান সময় কটাব পাৰো স্বাস্থ্যৰ কাৰণেও ভাল আনন্দদায়ক আৰু একেবাৰে থলুৱা খাদ্য আমাৰ ন চাউলৰ ভাত সেৱা দিয়া চুঙা চাউল লোকেল হাঁহ লোকেল কুকুৰা লোকেল পাচলি ৰবাব টেঙা ইত্যাদি যিখিনি বস্তু আমাৰ গাঁৱৰ মানুহে ডাইৰেক্ট কাষ্টমাৰ আৰু গাঁৱৰ মানুহ ডাইৰেক্ট আমাক মাজত মানুহ নালাগে নহয় নে আৰু সবলীকৰণ এখন এখন গাঁৱে যদি সকলো সুসংগঠিত হৈ সুন্দৰভাৱে কৰো মই ভাবো আমি গাঁও বিলাকত আমি টুৰিজম এনেকৈ কৰিব পাৰিম এটো তাৰে এটা সৰু অংশ নখোৱা ফেষ্টিভেল আৰু আমি অজস্ৰ ফেষ্টিভেল পাতিব পাৰো বা গোটেই বছৰটোলেও আমি মানুহ আনিব পাৰো নহয় নে গোটেই বছৰটোলে বিভিন্ন যেনেকৈ অতনি অলপ আগতে মই কৈছিলো যে অৰেঞ্জ ফেষ্টিভেল ডাম্বুক অৰেঞ্জ ফেষ্টিভেল এতিয়া অৰুণাচলত হৰ্ণবিল নাগালেণ্ড হৰ্ণবিল ফেষ্টিভেল হৈ আছে গতিকে তেনে ধৰণে আমি অসমতো বিভিন্ন কথা মাত্ৰ আমাৰ কল্পনা ব্যৱহাৰ কৰিব লাগিব আৰু আমাৰ যেটো এন্টাৰপ্ৰেনাৰশিপ ডেভেলপমেন্ট বিজনেস ডেভেলপমেন্ট কেনেকৈ কৰিম হেয়া আমি চিন্তা কৰিব লাগিব যাতে আমি যিমান ভালকে পাৰো আমি যদি কৰো আৰু যদি আমি আমাৰ টুৰিষ্ট সকলক বা আমাৰ গেষ্ট সকলক যদি আমি হসাকৈ টেষ্ট দিব পাৰো আৰু এই সোৱাদ দিব পাৰো অভিজ্ঞতা দিব পাৰো যেটো একেবাৰে থলুৱা তেতিয়া হলে কি হ'ব আমাৰ অৰ্থনৈতিক সবলীকৰণ সম্ভৱ হৈ উঠিব আমাৰ অসমীয়া মানুহৰ আৰু সেই ধৰণে আমি ওপৰ হাৰকিনা গাঁওখন এখন গাঁও হিচাপে বাছি লৈছো আৰু সকলোলৈকে ধন্যবাদ জনাইছো আজি আপোনালোকৰ ইয়াত আসলে হাৰকিনা গাঁৱত কাৰ উদ্যোগত এই নখোৱা আমি বিশেষকৈ
সুচন গগৈ ছাৰ আৰু তেওঁৰ লগত নিৰণ গগৈ কমলাবাৰী আৰু গেলেকী বাগানৰ চিফ মেনেজাৰ প্ৰণৱ বৰুৱা আৰু এইখিনি কৰিবলৈ যাওঁতে আমি অলৰেডি এটা কোম্পানী বনাইছো পুনৰ অসম ৰেছপন্সিবল টুৰিজম ভেঞ্চাৰ্ছ তেখেতসকল তাতো জড়িত আছে সকলোবিলাক মিলি পেলাই আমি এই এটা পদক্ষেপ ধৰা বিভিন্ন পদক্ষেপৰ মাজৰ আজি খাদ্য কি আছে আপোনালোকৰ আজি আমাৰ মই একজাক্টলি গোটেইকেইটা আইটেম ক'ব নোৱাৰিম তথাপিও সেৱা দিয়া ভাত তাৰপিছত তোমাৰ নতুন চাউলৰ ভাত তাৰপৰা ইতিমধ্যে আমাৰ যিখন হৰাই দিয়া হ'ল তাত দাইল পচলা লোকেল কুকুৰা মাংস ৰহি তাৰপৰা লোকেল হাঁহ কোমোৰা তাৰপৰা মাছ ভজা মাছৰ তৰকাৰী এনেকে মানে যিখিনি ছিজনেল পাচলি এই গোটেই পাচলিৰে থলুৱাভাৱে যেনেকে হাৰকিনা গাঁৱত নখোৱা উৎসৱ পাতে সেয়া যেন ৰক্ষা কৰি পেলাই পাতিব পাৰে ক'তো মডিফিকেশ্যন হ'ব নালাগে আমাক ইমান মা মছলা নালাগে একেবাৰে থলুৱা যিটো টেষ্ট সেই টেষ্টেৰে যাতে বনায় তাৰ বাবে চিন্তা কৰা হৈছে আৰু আপোনালোক সকলোকে আমি সমূহ ৰাইজকো আমি নিমন্ত্ৰণ জনাইছো যাতে এই সোৱাদ ল'বলৈ আহে এই উমাল পথাৰত অলপ সময় কটাবলৈ আহে আৰু নখোৱাৰ আমাৰ লোকেল থলুৱা বস্তুৰ সোৱাদ যেন লৈ যায়